ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি আলিয়াই লিগাং আজি তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি তাৰ পিছতে কৃষ্ণ সপ্তমী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব শিৱতী নক্ষত্ৰ তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বৃদ্ধি যোগ আজি কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব তুলা ৰাশি আজি জন্ম তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ দেৱগণ মৰণত দুখ নাই আজি সূৰ্য উদয় হ'ব 5:59 সূৰ্যাস্ত সময় হ'ব 5:14 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন কিন্তু দিনটো আৰম্ভণিৰ সময়ত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে বিশেষকৈ ঘৰুৱাৰ কিছুমান সমস্যা আপোনালোকক বাৰুকৈ অলপ অশান্তি দিব পাৰে বুলি কৈছে গতিকে যিমান পাৰে আজি দিনটোত নিজৰ সময় সৎব্যৱহাৰ আপোনালোকে কৰক বুলি কৈছে গতিকে সময়ৰ সুবিধা লওক বুলি কৈছে যদি কোনো আইনী বা চৰকাৰী বিষয় বিচাৰ দিন হৈছে তেন্তে তাৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি অনুষ্ঠানত কিবা এটা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত হ'ব পাৰে কিছু লোকৰ আজি কৈছে যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয় বুলি কৈছে আজি আত্মীয়ৰ লগত জড়িত বিশেষকৈ কিছু বেয়া খবৰ লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত জীৱনতো অলপ প্ৰভাৱ পৰিব পাৰে আজি নিজৰ মনোবল বজাই ৰাখক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আজি নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয় বিপণন বা মিডিয়াৰ সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক বুলি কৈছে বা পিছুৱাই দিয়ক এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে হোৱা বৈঠকত বা আলোচনাত ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনাৰ আদান প্ৰদান হ'ব বুলি কৈছে আজি প্ৰেমৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব দিনটোৰ প্ৰথম ভাগত বিশেষকৈ পৰিয়ালৰ সদস্য বা জীৱনসংগীৰ পৰা পোৱা সহায় আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি কৈছে আজি সুস্থ হৈ থাকিবলৈ যোগাসন আৰু ধ্যান দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে ইতিবাচক হৈ থাকিব আজি আপোনালোকৰ বাবে শুভ সময় কিছু ক্ষেত্ৰত উপলব্ধ হ'ব বিশেষকৈ ঘৰখনৰ উন্নয়নৰ সৈতে জড়িত পৰিকল্পনা আজি দিনটোত বনাব পাৰে ঘৰখনক কেনেকৈ আগুৱাই নিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত বহুত বেছি চিন্তা থাকিব আপোনালোকৰ বুলি কৈছে আজি কিছু সময় আমোদজনক আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াটো কিছু লোকে ব্যয় কৰিব বুলি কৈছে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে উল্লাসিত অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব লাগিব দিনটোৰ ভাগত ভাই ভনীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰখাত আপোনালোকৰ অৱদান প্ৰয়োজনীয় তৰ্ক পেচাল পৰিহাৰ কৰক বিপদে আপদে তেওঁলোকৰ পৰাই সহায় পাব বুলি কৈছে অত্যাধিক নিষেধাজ্ঞাৰ বাবে আজি শিশুসকলৰ মনোবল কমি যাব পাৰে গতিকে তেওঁলোকৰ সৈতে অতি শান্তিপূৰ্ণভাৱে বিশেষকৈ কথা পাতক মোকাবিলা কৰক বুলি কৈছে বিশেষকৈ খৰখেদাকৈ কোনো সিদ্ধান্ত একেবাৰে আজিৰ দিনটোত নল'ব বুলি কৈছে খৰখেদাকৈ সিদ্ধান্ত ল'লে ভুল হ'ব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ কৰিলে আপুনি সকাহ পাব ব্যৱসায়ৰ ক্ষেত্ৰত সকলো কাম সুকলমে চলি থাকিব আনৰ ওপৰত নিৰ্ভয় কৰাৰ পৰিৱৰ্তে কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আজি চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত ইতিবাচক স্থিৰতা থাকিব বুলি কৈছে সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব জ্যেষ্ঠ বিষয়াসকলো সুখী হ'ব বুলি কৈছে সম্পৰ্কৰ প্ৰতি কিন্তু সৎ হওক বুলি কৈছে অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰটোত অসংগঠিত দৈনন্দিন কাম কাজৰ বাবে কিছু লোকৰ গাঁঠিৰ বিষ আৰু অস্থিৰতাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে খাদ্যভাস সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কিছু উত্থান পতন হ'ব কিন্তু প্ৰচেষ্টাৰ ফলত পৰিস্থিতি পৰিচালনাযোগ্য হৈ উঠিব বুলি কৈছে এই সময়ত স্থান সলনি হোৱাৰ সম্ভাৱনা আছে ভাল বুলি কৈছে ইচ্ছুক ব্যক্তিসকলে এই বিষয় গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত আজি যিকোনো ব্যক্তিগত সমস্যাত আপোনালোকৰ বন্ধু আপোনালোকৰ আত্মীয়ৰ পৰা পোৱা সহায় আপোনাৰ বাবে জীৱন ৰক্ষাকাৰী হিচাপে কাম কৰিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব কিবা এটা যদি সমস্যা হয় আপোনালোকৰ ফ্ৰেণ্ডে হওক আপোনালোকৰ বন্ধুৱে হওক কিবা এটা ভাল পৰামৰ্শ বা গাইডেন্সৰ ফলত বা তেওঁলোকৰ সহায় আপোনালোকৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে যদি আপুনি সম্পত্তি বা বাহন কিনাও
আপোনালোকে পৰিকল্পনা কৰে আজিৰ দিনটো তেন্তে আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাটো কিন্তু এটা সমস্যা হ'ব পাৰে গতিকে সকলো ভাবি ল'ব আজিৰ দিনটোৰ ভাগত কেতিয়াবা আকাংক্ষিত কাম সম্পূৰ্ণ নোহোৱাৰ বাবে মনোবল দুৰ্বল অনুভৱ কৰিব পাৰে বিশেষকৈ প্ৰয়োজন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব বৰ্তমান সময়ত আজি অলপ গুৰুত্ব দিয়ক যে খঙত কাৰো লগত তৰ্ক নকৰিব খঙত কোনো ধৰণৰ কথা বতৰা বা তৰ্ক পেচাল কৰিব নালাগে নহ'লে নিজৰ ইমেজটো বা নিজৰ যি প্ৰতিচ্ছবি বেয়া হ'ব পাৰে আজি ব্যৱসায়ত ভৱিষ্যতৰ যিকোনো পৰিকল্পনা বিবেচনা কৰা হ'ব সময় অনুসৰি পৰিৱৰ্তন কৰিবলৈ নতুন পৰীক্ষা নিৰীক্ষা ৰূপায়ণ কৰাটো প্ৰয়োজনীয় বুলি কৈছে কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে ব্যৱসায়ত যদি কোনো প্ৰপাৰ্টি ডিলিং সম্পৰ্কীয় ব্যৱসায়ত বিনিয়োগ কৰিবলৈ চেষ্টা কৰে আজিৰ দিনটোত বা কৰা হৈছে তেন্তে নিশ্চিতভাৱে প্ৰথমতে অধ্যয়ন কৰক সকলো দিশ আপোনালোকে চাই লওক ইতিবাচক আৰু নেতিবাচক ভাল দিশ আৰু বেয়া দিশ গোটেইখিনি চাইহে আগবাঢ়ক বুলি কৈছে আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত মধুৰতা ঘনিষ্ঠতাৰ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু হতাশাও আহিব পাৰে বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ প্ৰথম ভাগত কিন্তু ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ কিন্তু অলপ চিন্তা আপোনালোকৰ থাকিব পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব পাৰে লগতে কৈছে যে বন্ধু বান্ধৱীৰ লগত কোনো ধৰণৰ বিষয়ত ইতিবাচক কথা বতৰা আপোনালোকৰ হ'ব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কিছু কাম বিশেষ কৰাৰ বাবে ভাল সময় বুলি কৈছে আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব বুলি কৈছে যিকোনো পৰিস্থিতিত আনৰ দ্বাৰা বেছি প্ৰভাৱিত নহ'ব নহ'লে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সমস্যা হ'ব পাৰে আৰু নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক কাৰণ আপুনি দিয়া সিদ্ধান্তবোৰ আজিৰ দিনটোত অধিক ইতিবাচক হ'ব কিছু লোকৰ কৈছে এই সময়ত যুৱক যুৱতীসকলে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব কম্পিটিশ্যন হ'ব যেহেতু কম্পিটিশ্যনৰ সময় গতিকে আগবাঢ়ি যাবৰ বাবে আপুনি বহুত বেছি কষ্ট কৰিব লাগিব কিন্তু সাহস বজাই ৰাখিব লাগিব আজি ঋণ সম্পৰ্কীয় কোনো কাম তৎক্ষণাত নকৰিব গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে বিপণন সম্পৰ্কীয় কাম এতিয়াৰ বাবে পিছাই দিয়ক কাৰণ কিছু লোকচানৰ সম্ভাৱনা আছে নিয়োজিত লোকৰ বাবে কামবোৰ বেছি হ'ব আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কিন্তু আপুনি আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্ক সীমিত আৰু সুখী হৈ থাকিব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মুখত ঘাঁ বা কোনো ধৰণৰ এলাৰ্জি হ'ব পাৰে কিছু লোকৰ গধুৰ আৰু ভজা খাদ্যবোৰ খোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু এচিডিটিৰ সমস্যাৰ সৃষ্টি হ'বলৈ নিদিব গতিকে তাৰ বাবে আপোনালোকে খোৱা বোৱাৰ প্ৰতি কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব সতৰ্কতা অৱলম্বন কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি সামাজিক সমিতি সম্পৰ্কীয় কাম-কাজত আপোনালোকৰ বহুখিনি অৱদান আগবঢ়াব বুলি কৈছে যিসকলে সামাজিকভাৱে জড়িত আৰু আপোনালোকৰ কামৰ দক্ষতা আজিৰ প্ৰশংসা কৰা হ'ব যদি আপোনালোকৰ ঘৰখনৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ সৈতে জড়িত মেৰামতিৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰি আছে তেন্তে বাস্তু নিয়মো ব্যৱহাৰ কৰাটো বৰ্তমান সময়ত উপযুক্ত বুলি কৈছে আজি ধ্যান ৰাখক অতীতৰ যিকোনো নেতিবাচক বস্তুৱে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিলে কিন্তু সম্পৰ্কবোৰ বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক এইবোৰ কথা কিন্তু আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু নকৰিবলৈ চেষ্টা কৰক লেনদেন সম্পৰ্কীয় যিকোনো ধৰণৰ বিষয় বিশেষকৈ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক যদি ঋণ লোৱা বা ধাৰলৈ টকা পইচা লোৱাৰ কথা চিন্তা কৰি আছে তেনেহ'লে অলপ সাৱধান হওক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পূৰ্ণ সময় দিয়ক বুলি কৈছে সম্পূৰ্ণ সময় উৎসৰ্গা কৰক বুলি কৈছে ব্যৱসায়ত যিমান বেছি সময় দিব ব্যৱসায়ত সিমান বেছি আপোনালোকৰ প্ৰফিট হ'ব লাভ হ'ব বুলি কৈছে আপোনালোকৰ ব্যৱসায়িক পদ্ধতি কিন্তু কাৰো লগত শ্বেয়াৰ নকৰিব নহ'লে কোনোবাই তেওঁলোক অৰ্থাৎ আপোনালোকৰ সেইখিনি সুবিধা ল'ব পাৰে গতিকে গোপনীয়তা অৱলম্বন কৰিব লাগিব যিসকলে বিজনেছ কৰে ব্যৱসায় কৰে তেওঁলোকে নিশ্চয়কৈ জ্ঞাত উচ্চ শিক্ষা আৰু সন্মানীয় লোকৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ত উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে সেইখিনিও প্ৰয়োজন আছে আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কত আন কোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিলে সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব আজি প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাৰসাম্যহীন খাদ্যাভ্যাসৰ বাবে পেটৰ বিষে অলপ অসুবিধা দিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক দিনটোৰ আৰু এচিডিটি বৃদ্ধি কৰা খাদ্যবোৰ একেবাৰে আপোনালোকে গ্ৰহণ নকৰিব এই সময়ত আজি যিকোনো কাম আৰম্ভ কৰাৰ আগতে সঠিক পৰিকল্পনা কৰক ইয়াৰ দ্বাৰা আপুনি যিকোনো অসুবিধাৰ পৰা ৰক্ষা পাব বুলি কৈছে
আজি ল'ৰা ছোৱালী বা শিশুৰ সৈতে জড়িত যিকোনো চলি থকা সমস্যাৰ সমাধান লাভ কৰাৰ ক্ষেত্ৰত অলপ হ'লেও সকাহ পাব বুলি কৈছে আত্মবিশ্বাসী হৈ থাকি নিজকে আৱেগিকভাৱে সবল কৰি ৰাখিলে কাৰো সহায় প্ৰয়োজন নহ'ব গতিকে নিজৰ মনত সেইখিনি আত্মবিশ্বাস লাগিব আপুনি যে আগবাঢ়ি যাব পাৰে কিবা এটা যে কৰিব পাৰে সেইখিনি আপোনালোকৰ মনত কনফিডেন্স লাগিব বুলি কৈছে তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব হে কৈছে যে আত্মবিশ্বাসী হৈ থাকি নিজকে আৱেগিকভাৱে সবল কৰি ৰাখিবলৈ কাৰো সহায় প্ৰয়োজন নহ'ব যেতিয়া আপুনি নিজকে সাহসী অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখিব আজি সকলো ঠিকে চলি থকাৰ পিছতো মনৰ বিশেষকৈ মনটোৰ ভিতৰত কৰবাত অস্থিৰতাৰ অৱস্থা এটাৰ দৰে আহিব পাৰে কিন্তু ইয়াৰ বাবে আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱিত হ'ব পাৰে আজি মানসিক চাপৰ পৰা সকাহ পাবলৈ কিছু সময় নিজৰ প্ৰিয় কামবোৰত নিজৰ ভাল লগা কামবোৰ কৰি আপোনালোকে কৰি পেলাই অলপ কটাওক বুলি কৈছে সময় কটাওক আজি আয়ৰ লগতে অতিৰিক্ত খৰচো হ'ব বুলি কৈছে এই সময়ত ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক বুলি কৈছে আজি বিৰোধীয়ে আপোনালোকৰ পৰিকল্পনাক বিফল কৰিবলৈ চেষ্টা কৰিব পাৰে প্ৰথমতে কৈছিলোঁ অলপ গোপনীয়তা অৱলম্বন কৰিব লাগিব অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত যিকোনো প্ৰকল্পৰ সন্দৰ্ভত সমস্যা হ'ব পাৰে আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰখনৰ সুশান্তি পৰিৱেশ থাকিব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ পেট জ্বলাৰ বা এচিডিটিৰ সমস্যা হ'ব পাৰে দিনটোৰ ভাগত বিশেষকৈ খোৱাবৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে অলপ গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে অত্যধিক খং আৰু মানসিক চাপৰ পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব মানসিক চাপত আপোনালোকে বেছি নাথাকিব অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ আপোনালোকে লৈ থাকিলে নিজৰ স্বাস্থ্য নিজৰ হেল্থৰ প্ৰতিহে আপোনালোকৰ কিছু সমস্যা আহিব পাৰে গতিকে ফ্ৰী মাইণ্ডত আপোনালোকে নিজৰ মনটো ফৰকাল কৰি ৰাখক আৰু নিজৰ কৰণীয় যিখিনি দায়িত্ব আছে কাম আছে সেইখিনি কেনেকৈ চলাই নিব পাৰি কেনেকৈ সমাধান কৰিব পাৰি সমস্যাবোৰ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সফল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি এজন বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সুযোগ পাব এই সাক্ষাৎকাৰে আপোনালোকৰ ব্যক্তিত্বৰো বৃদ্ধি কৰিব বুলি কৈছে আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ আদিত এক সুন্দৰ সময় কটাব আদালতৰ গোচৰ সম্পৰ্কৰ বিষয়ত সফলতাৰ সম্ভাৱনা আছে আজি অপ্ৰয়োজনীয় কামত সময় আৰু ধন অপচয় হ'ব পাৰে যাৰ বাবে প্ৰকৃতিত কিছু খিংখিঙীয়া আপোনালোকৰ থাকিব পাৰে এই সময়ত অতি সাৱধান আৰু সজাগ হোৱাৰ সময় বুলি কৈছে আজি অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি আপুনি আপোনালোকৰ ব্যৱসায় স্থান সলনি কৰাৰ কথা ভাবিছে তেন্তে আজি নিশ্চিতভাৱে কাৰ্যকৰী কৰক বুলি কৈছে ব্যৱসায়ত ধন সম্পৰ্কৰ বিষয় আৰু পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উত্তম বুলি কৈছে আপোনাৰ বাবে উপকাৰী হ'ব আজি আয়ৰ পৰিস্থিতি উন্নত হ'ব বুলি কৈছে পাৰিবাৰিক সমস্যাবোৰ সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত সতেজতা থাকিব দিনটোৰ ভাগত বিশেষকৈ মানসিক চাপ আৰু অত্যধিক ব্যস্ততাৰ বাবে বিশেষকৈ যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে অলপ অসুবিধা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক বুলি কৈছে আজি আপোনালোকৰ বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত যিকোনো লক্ষ্য বিশেষকৈ সফল হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ কঠোৰ পৰিশ্ৰমক একেবাৰে শিথিল হ'বলৈ নিদিব বুলি কৈছে আজি আপেক্ষিকভাৱে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা হ'ব আৰু ইতিবাচক ফলাফলো উল্লেখ ঘটিব বুলি কৈছে মহিলাসকলে ব্যস্ত থকাৰ পাছতো নিজৰ ব্যক্তিগত কামৰ বাবে সময় উলিয়াব পাৰিব আজি ধ্যান ৰাখক শুনা কথাবোৰে বিশেষকৈ শুনা কথাবোৰ কাৰোবাৰ কথা শুনি পেলাই বিশ্বাস নকৰিব নহলে ভুল বুজাবুজিৰ বাবে অশান্তি পৰিবেশৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে এই কথা মনত ৰখা উচিত যে অহাৰ কামত সময় কটোৱাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ জড়িত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বৰ্তমান সময় হৈছে অধ্যয়নৰ সময় বুলি কৈছে বেছি খং উঠাৰ পৰা বিৰত থাকক আজি দিনটোত ব্যৱসায়ত দীৰ্ঘদিন ধৰি বাকি থকা যিকোনো কাম আজি সম্পূৰ্ণ হ'ব পাৰে গতিকে যিমান পাৰে কষ্ট কৰক বুলি কৈছে আজি কোনো বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্কৰ হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে সৰু কথা এটাক লৈ পেলাই তৰ্ক পেচাল হ'ব পাৰে গতিকে সেইখিনি এৰা ধৰা মাজেৰে আপোনালোকে চলিব লাগিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত আস্থা থকাটো গুৰুত্বপূৰ্ণ বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে যেতিয়া বিশ্বাস কম হ'ব তৰ্কৰ পেচালবোৰ বাঢ়িব সন্দেহ ভাৱবোৰ বেছি হ'ব বুলি কৈছে অত্যধিক মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু ভাগৰুৱা সমস্যা আজিৰ দিনটোত বাঢ়িব পাৰে গতিকে অত্যধিক মানসিক চাপ লৈ নাথাকিব চিন্তাবোৰ কৰি নাথাকিব গতিকে নিজৰ মনটোক আপোনালোকে স্থিৰ কৰি ৰাখক পজিটিভিটি আনক বুলি কৈছে ইতিবাচক হৈ থাকক নিজকে ইতিবাচক কৰি তুলক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সিংহ ৰাশি, আজি বিৰক্তিকৰ দৈনন্দিন জীৱনৰ পৰা সকাহ পাবলৈ নিজৰ পচন্দ কামত, নিজৰ ভাল লগা কামত কিছু সময় কটাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটালে আপুনি আপোনালোকৰ সমস্যাবোৰ সমাধান পাব। যদি অকলশৰে ভাবে যে কিছুমান সমস্যা যদি হৈছে, সেইখিনি অলপ সময় নিজকে ধৈৰ্য ধৰি চিন্তা কৰে যে সমস্যাবোৰ কেনেকৈ সমাধান কৰিব, কেনেকৈ আগবাঢ়ি গ'লে উপকৃত হ'ব, কি ছিষ্টেম বা পদ্ধতি আপোনালোকে অৱলম্বন কৰিব, সেইখিনি যদি অলপ নিজকে ভাবিবৰ চেষ্টা কৰে, নিজে নিজৰ মনত যদি ভাবে, সেইখিনি নিশ্চয়কৈ আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি ৰাস্তা মুকলি হ'ব। বহুত প্ৰশ্নৰ উত্তৰ পাব বুলি কৈছে। বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব। আজি পাৰিবাৰিক যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে। যদি কিবা এটা যদি সমস্যা হৈছিল, সেই সমস্যাখিনি সমাধান হ'ব। আজি সময়ৰ বিশেষ যত্ন লওক, সময়ৰ সৎ ব্যৱহাৰ কৰক, কাৰণ সময়মতে কামবোৰ কৰিলেও অনুকূল ফলাফল পোৱা যাব বুলি কৈছে। গতিকে সময়মতে কামবোৰ কৰিলেহে সেইখিনি ফলাফল পোৱা যাব। তাৰ বাবে আগতীয়াকৈ সেইখিনি মেইনটেইন কৰি চলিব লাগিব, সেইখিনি আপোনালোকে চলাই নিব লাগিব। সময়মতে কামবোৰ কৰি আগবাঢ়িব লাগিব। কোনো পৰিস্থিতিয়ে বিশেষকৈ কাৰোবাৰ লগত আপোনালোকৰ সম্পৰ্ক নষ্ট কৰাৰ সম্ভাৱনা আছে। গতিকে যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নাহক, কাৰো লগত তৰ্ক পেচাল নকৰিব। দিনটোৰ শেষৰ ফালেলৈ কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে, কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সঠিক ব্যৱস্থাই সঠিক ফল দিব, ভাল ফল দিব। কৰ্মচাৰীসকলৰ মাজতো উন্নত সমন্বয় থাকিব। অংশীদাৰিত্বৰ সম্পৰ্কৰ কামত সঠিক সম্পৰ্ক বজাই ৰাখিবলৈ স্বচ্ছতা আৰু সমন্বয় বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক সমস্যাই আপোনালোকৰ পাৰিবাৰিক জীৱনতো কিছুমান ক্ষেত্ৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ইয়াৰ প্ৰভাৱ ঘৰত সুখ আৰু শান্তিটো পৰিব পাৰে। আজিৰ দিনটোৰ প্ৰথম ভাগত ভাগৰুৱা আৰু জ্বৰৰ দৰে সমস্যা আহিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। দীৰ্ঘদিনীয়া যিকোনো কামৰ সমাধানৰ পৰা আজি আপুনি অলপ সকাহ পাব। খৰখেদা কৰাৰ পৰিৱৰ্তে আজি যিকোনো ক্ষেত্ৰতে কথা পতাই হওক, কামবোৰ কৰাৰ ক্ষেত্ৰতে হওক, ধৈৰ্য আৰু বিবেচনাৰে কাম কৰক। যদি কোনো নতুন কামত বিনিয়োগ কৰিব লগা হয়, তেন্তে তৎক্ষণাত সিদ্ধান্ত লোৱাটো লাভজনক হ'ব। ঘৰতে কৰাৰ যি ব্যৱস্থা অনুশাসিত হৈ থাকিব আৰু যিকোনো শুভ অনুষ্ঠান বা আয়োজন কৰাৰ পৰিকল্পনা হ'ব পাৰে। আজি সৰু সৰু কথাত সন্দেহ আপোনালোকৰ সৃষ্টি কৰাটো ঠিক নহয়, মনত অনাটো ঠিক নহয়। ইয়াৰ ফলত ঘনিষ্ঠ সম্পৰ্ক বেয়া হৈ পৰিব পাৰে। যিকোনো ভুল বিশেষকৈ শুধৰোৱা আপোনালোকৰ ভাল সময় বুলি কৈছে। খঙৰ সলনি বুজাবুজি ব্যৱহাৰ কৰক। আজি যদি আপুনি ক'ৰবাত ধন যদি ধাৰে বিচাৰিছে, টকা পইচা যদি কোনোবাই আপোনালোকৰ সহায় বিচাৰিছে, বিশেষকৈ সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে আগতীয়াকৈ চাব লাগিব সেই ব্যক্তি বা সেই ব্যক্তিগৰাকী ভাল হয় নে নহয়, তাৰ ৰিজাল্টটো নিশ্চিত কৰক। ব্যৱসায়িক কাম কাজত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ পক্ষত গঢ়ৰ অৱস্থা নহয়। আজি বিষয়া বা কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰাৰ সময়ত আপোনালোকৰ স্বভাৱটো অতি শিথিল কৰি ৰাখক বুলি কৈছে। দিনটো কেতিয়াবা খঙৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে। আজি ঘৰখনৰ সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ অনুশাসন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। ডিচিপ্লিন লাগিব, অনুশাসন লাগিব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন নষ্ট নকৰিব। আজি খাদ্যাভ্যাসত কিছু অসাৱধানতাৰ বাবে পেটৰ সংক্ৰমণৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অসাৱধান নহ'ব আৰু লগে লগে ভাল চিকিৎসকৰ পৰা চিকিৎসা লওক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বিশেষকৈ বহুত বেছি দিব বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মীন ৰাশি, আজি কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু পৰামৰ্শ অনুসৰণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সঠিক পথ প্ৰদৰ্শন লাভ কৰিব। বিশেষকৈ মহিলাসকলে নিজৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পঢ়া শুনাৰ সৈতে জড়িত উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰি থাকিব বুলি কৈছে। পিতৃ মাতৃৰ পৰা ছাপোৰ্ট পাব। পঢ়া শুনাৰ ক্ষেত্ৰত ঘৰৰ মানুহখিনিৰ পৰা গাইডেন্স পাব। ভাল এটা প্ৰতিফলন দেখিব। কেৱল আপোনালোকে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব লাগে। আজি ঘৰুৱাৰ শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত মহিলাসকলে কিছু অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আজি শ্বেয়াৰ সম্পৰ্কীয় কাম কাজত বিনিয়োগ কৰাটো এই সময়ত ক্ষতিকাৰক হ'ব পাৰে। আজি শিশুৰ যিকোনো কামৰ লগত জড়িত চলি থকা সমস্যাবোৰ সমাধানৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰাৰ কথা চিন্তা যদি কৰি আছে, সেইখিনি ক্ষেত্ৰত বেছি খৰচ নকৰিব, চাই ল'ব সকলো দিশ। যদি আপোনালোকৰ ব্যৱসায় জনসংযোগৰ সৈতে জড়িত, তেন্তে অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজন আছে। আজি চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কোনো প্ৰজেক্টৰ বাবে সহকৰ্মীসকলৰ লগত কিছু তৰ্কৰ হ'ব পাৰে। পৰিয়ালত চলি থকা বিতৰ্কৰ বৃদ্ধি কৰাৰ পৰিৱৰ্তে
সমাধান বিচাৰিবলৈ চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পতন বা আঘাতৰ দৰে পৰিস্থিতি সম্ভৱ বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব কাৰণ এই সময়খিনিত আপোনালোকৰ সমস্যা হ'ব পাৰে কিছু লোকৰ কাণৰ বিষৰ সমস্যাও হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ কোনো কাম যদি অসম্পূৰ্ণ হয় তেন্তে কোনো শুভাকাংক্ষীৰ সহায়ত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব আজি শিল্পৰ কৰ্মৰ প্ৰতি আগ্ৰহ থাকিব নিজৰ ইচ্ছামতে সময় কটালে আপুনি সতেজ আৰু মানসিক চাপমুক্ত হৈ থাকিব বুলি কৈছে আজি কোনো পুৰণি সমস্যাৰ পুনৰ উত্থানৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব পাৰে অৱশ্যে বন্ধুৰ সহায়ত সকলো ঠিকেই হ'ব বাহন বা যিকোনো ব্যয়বহুল সঁজুলি ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে কৰবাত ঋণ দিয়া বা ঋণ ৰখা ধনৰ এটা অংশ উদ্ধাৰ হ'ব পাৰে বুলি কৈছে বা লাভ কৰিব পাৰে বুলি কৈছে লাভজনক গহৰ অৱস্থান ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত কিন্তু আপোনালোকে চকু ৰখাটো তীক্ষ্ণ দৃষ্টি ৰখাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকৰ অসাৱধানতাৰ বাবে কোনো চুক্তি বা প্ৰজেক্ট হেৰুৱাব পাৰে এই সময়খিনিত আপোনালোকৰ কৈছে যে অসাৱধানতাৰ বাবে কোনো কাম বিশেষকৈ আধৰুৱা হৈ পৰিব পাৰে নতুন পৰিকল্পনা ৰূপায়ণৰ আগতে সকলো দিশ বিবেচনা কৰক বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সংগীৰ সৈতে সম্পৰ্ক মধুৰ হৈ পৰিব বন্ধু বান্ধৱীৰ সৈতে মিলিত হোৱাৰ পৰিকল্পনা হ'ব বুলি কৈছে আজি দিনটো কেতিয়াবা আপোনালোকৰ মানসিক চিন্তাই আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ভাল সংগত থাকক আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাওক মানসিক শান্তি লাভ কৰিব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি তুলা ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ জনসংযোগ অধিক শক্তিশালী কৰক বিশেষকৈ আপোনালোকে জনসংযোগৰ জৰিয়তে আপুনি নিশ্চয়কৈ কিছু সুবিধা পাব আজি আপোনালোকৰ কৃতিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল সুখী হ'ব আজি নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগে যুৱক যুৱতীসকলে আজি কিছুমান অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে মনত দুখৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আজি ঘৰখনত অত্যাধিক বস্তু ৰাখিলে পৰিয়ালৰ লোকৰ সমস্যা হ'ব পাৰে আজি এই সময়ত কিন্তু পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় নিশ্চয়কৈ সময় কটাক বুলি কৈছে তেওঁলোকক সময় দিয়ক তেওঁলোকৰ সৈতে কিছু টাইম স্পেণ্ড কৰক তেওঁলোকৰ সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰক বুলি কৈছে আজি ব্যৱসায়ত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আৰ্থিক আপোনালোকৰ যি অৱস্থা ভাল হ'ব ভৱিষ্যত সম্পৰ্কীয় পৰিকল্পনাৰ সন্দৰ্ভতো কিছু আলোচনা হ'ব পাৰে আজি আপোনালোকৰ পদ্ধতি উন্নত কৰক অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী এজনৰ বাবেও আপুনি লাজ অনুভৱ কৰিব পাৰে বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আকৰ্ষণীয় কামবোৰত কিছু সময় কটালে আপুনি সকাহ অনুভৱ কৰিব আজি শাৰীৰিক আৰু মানসিক শক্তি আপোনালোকৰ থাকিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ লগত চলি থকা বিবাদ সমাধান কৰি আপুনি অলপ সকাহ পাব আজি আপোনালোকৰ আদৰ্শ আৰু সন্মানৰ প্ৰতি সচেতন হ'ব জ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰখনত ছাত্ৰ ছাত্ৰীসকলে আগ্ৰহী হৈ থাকিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি আপোনালোকৰ ঘনিষ্ঠ কিছুমান লোকে পৰোক্ষভাৱে আপোনালোকৰ কামত কিছু ব্ৰেঘাত জন্মাব পাৰে আজি যিকোনো ধৰণৰ ঋণ বা লেনদেন কৰিলে ক্ষতিকাৰক হ'ব পাৰে সাৱধানে কৰক এই সময়ত কাম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অলপ অসুবিধাৰ আপোনালোকৰ হ'ব পাৰে কিন্তু কঠোৰ পৰিশ্ৰম হ'ব আজি কৰ্মৰ ক্ষেত্ৰত চলি থকা প্ৰত্যাহ্বানৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে মানসিক চাপমুক্ত হোৱাৰ বাবে আপুনি আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়টো পৰিস্থিতি ভাল হ'ব বুলি কৈছে কামত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ কৰ্মৰত মহিলাসকলে কামত সফলতা লাভ কৰিব পাৰে আজি ঘৰখনত কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে আজি এই সময়খিনিত কৈছে যে স্বাস্থ্যৰ সম্পৰ্কত যিকোনো পুৰণি সমস্যাৰ দিনটোৰ শেষৰ ঢলৈ পুনৰ উদ্ভৱ হ'ব পাৰে একেবাৰে অসাৱধান নহ'ব যদি বেছিকৈ হেল্থৰ প্ৰব্লেম হয় তৎকালীনভাৱে চিকিৎসা লওক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ বাটত অহা কোনো সুযোগ আপোনালোকে হাতৰ পৰা এৰাই যাবলৈ নিদিব সংগঠিত হৈ থাকিলে ঘৰ আৰু ব্যৱসায় দুইটাতে সঠিক সমন্বয় হ'ব আজি আধ্যাত্মিক কামত কিছু সময় কটালে আপোনালোকৰ ভিতৰত বহুত ইতিবাচক শক্তি অনুভৱ কৰিব বুলি কৈছে আজি নিজৰ আচৰণত নমনীয় হওক বাৰু আপোনালোকৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ বিশেষকৈ কৰিবলৈ নিদিব
আনে আপোনালোকৰ ব্যক্তিগত সমস্যাবোৰত যাতে ইনভলভ নহয় তাৰ প্ৰতি ধ্যান ৰাখক নিজৰ সমস্যাবোৰ নিজে সমাধান কৰিবৰ বাবে চেষ্টা কৰক অত্যধিক ব্যৱহাৰিক হোৱাটোৱে সম্পৰ্কবোৰ নষ্টও হ'ব পাৰে নষ্ট কৰিব পাৰে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ অলপ ব্যস্ততা থাকিব আজি ইয়াৰ বাবে কামবোৰ পিছুৱাই দিবলগীয়া হ'ব পাৰে কিছু লোকে বা চিন্তা আপোনালোকে বেছি নকৰিব এই সময়ত তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা অংশীদাৰিত্ব সম্পৰ্কে কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক তাৰ পিছত আগবাঢ়ি যাওক বিত্তীয় সম্পৰ্কৰ যিকোনো কামত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে আজি আপোনালোকৰ কাম বিশেষকৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে শৃংখলাবদ্ধতা বজাই ৰাখক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত ঘৰখনত স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজন অতি সোনকালে সমাধান হ'ব পাৰে আৰু সোনকালে আন্তৰিক হৈ পৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে কিন্তু ভুল প্ৰেমৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সুষম খাদ্য আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে পৰিয়ালৰ কোনো স্বাস্থ্যৰ বিশেষ সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে বুলি কৈছে আজি দিনটো সুখকৰ হ'ব পৰিকল্পিত সকলো কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি বহুত বেছি মানসিক আপোনালোকে চাপমুক্ত হ'ব বুলি কৈছে আপুনি পৰিয়ালৰ সৈতে কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে আজি লগতে কৈছে যে পৰিয়ালৰ সদস্য সকলো লগ পাব আত্মীয় সকলোকো লগ পাব শহুৰেকৰ লগত চলি থকা যিকোনো বিবাদ যেন সমাধান হ'ব পাৰে সকলোকে সুখী কৰি ৰাখিবলৈ ব্যক্তিগত জীৱনৰ লগত কোনো ধৰণৰ আপোচ কৰিবলগীয়া বা আপোচ কৰাটো ঠিক নহয় গতিকে দেখুৱাবলৈ প্ৰৱণতা ৰোধ কৰক নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়ক বুলি কৈছে মনোনিৱেশ কৰক আজি কিছু সময় পৰিয়ালৰ সদস্যসকলৰ কথা শুনক আৰু শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সময় কটাক বুলি কৈছে ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব ডাঙৰ চুক্তি হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ পৰিকল্পনা আৰু কামৰ পদ্ধতি গোপন কৰি ৰাখক নহলে কোনো প্ৰতিদ্বন্দ্বীয়ে ইয়াৰ সুবিধা ল'ব পাৰে বুলি কৈছে চাকৰিত আপোনালোকৰ ইচ্ছামতে যিকোনো প্ৰজেক্ট পালে সুখী হ'ব কাম এটা পালে সুখী হ'ব বৈবাহিক জীৱনত মধুৰতা থাকিব আজি আপোনালোকৰ জীৱন সংগীৰ লগত কিছু মনোৰঞ্জনৰ অনুষ্ঠানো কৰা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত আত্মীয় ভূমিকা ল'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰটোত নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা ল'ব নালাগে দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ ভৰিৰ বিষ আঘাতৰ দৰে সমস্যা হ'ব পাৰে অলপ সাৱধান হৈ থকাটো বৰ্তমান সময়ত প্ৰয়োজন আছে আৰু জিৰণিৰ প্ৰয়োজন আছে বিশেষকৈ আপোনালোকৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱা হোৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত দিনটো শুভ হওক ওম নমঃ শিৱায় ধনু ৰাশি আজি পৰিয়ালৰ সদস্যৰ সহায়ত যিকোনো বিশেষ কাৰ্যসূচী সুকলমে আয়োজন কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি যিকোনো পেণ্ডিং পেমেণ্ট বা আৰু আপোনালোকৰ পাব লগা পেমেণ্ট লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে প্ৰবল সম্ভাৱনা আছে দীৰ্ঘদিন ধৰি চলি থকা কেৰিয়াৰৰ সম্পৰ্কৰ প্ৰচেষ্টা সফল হ'ব যুৱক যুৱতীসকলে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা দেখুৱাব বুলি কৈছে বা পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব আজি যিকোনো আঁচনি বা নীতি আদিত বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত তথ্য নিশ্চিতভাৱে লাভ কৰিব লাগে অত্যধিক ব্যস্ততাৰ বাবে সামাজিক কাম কাজবোৰ পিছুৱাই দিবলগীয়া হ'ব পাৰে আজি আদালতৰ গোচৰৰ সৈতে জড়িত নথিপত্ৰ আৰু কাগজপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে ব্যৱসায়ত অতিৰিক্ত কামৰ বাবে ব্যক্তিগত কামবোৰ আধৰুৱা হৈ পৰিব পাৰে আজি কৰাৰ কষ্টৰ পৰিশ্ৰমে আগন্তুক দিনত আপোনালোকক বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব আনকি অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৈছে যে অধীনস্থসকলৰ কামত অত্যধিক বাধা দিলে কিন্তু তেওঁলোকৰ কামৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে গতিকে অলপ ধ্যান ৰাখক আজি ঘৰত সুখৰ পৰিৱেশ থাকিব অবিবাহিত মানুহৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে আজি প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ মাজত উপযুক্ত সম্প্ৰীতি বজাই ৰাখিব লাগে বুজাবুজিৰ প্ৰয়োজন আছে দিনটোৰ প্ৰথম ভাগত অত্যধিক প্ৰদূষণ আৰু বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখক বুলি কৈছে প্ৰণালীবদ্ধ আৰু সুষম দৈনন্দিন কাম কাজ ৰাখিলে বহু ধৰণৰ জটিলতাৰ পৰা পৰিত্ৰাণ পোৱাটো সহায়ক হ'ব আজি আপুনি মানসিক চাপমুক্ত আৰু শক্তিৰে ভৰাৰ অনুভৱ কৰিব ঘনিষ্ঠ আত্মীয়ৰ আৰু বন্ধু বান্ধৱীৰ সৈতে সন্ধিয়া সুখৰ সময় পাৰ কৰিব লগতে কৈছে যে আজি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে ইতিবাচক আলোচনা যদি সম্পত্তি আপোনালোকৰ ক্ৰয় বিক্ৰয় বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো পৰিকল্পনা আছে তেন্তে সঠিক সময়ৰ বাবে অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ কাৰণ এই সময়ত কিছু লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে পঢ়া শুনাত অসাৱধান হৈ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষতি কৰিব পাৰে গতিকে প্ৰথমতে কৈছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব কিন্তু বিচলিত হ'লে বা অন্য দিশত যদি আগবাঢ়ি যায় কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি যাব পাৰে গতিকে ভুল লগ সংগৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকক নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজি কোনো ধৰণৰ ঋণ সম্পৰ্কৰ লেনদেন তৎক্ষণাত নকৰিব আৰ্থিক দৃষ্টিকোণৰ পৰা সময় উপকাৰী পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহো বিবেচনা কৰা হ'ব আজি কামৰ বোজাৰ বাবে আপুনি অত্যন্ত ব্যস্ত হৈ থাকিব কিন্তু সকলো সিদ্ধান্ত নিজে ল'বলৈ যিমান পাৰে চেষ্টা কৰক বুলি কৈছে
চৰকাৰী কৰ্মচাৰীয়ে সময়মতে কামবোৰ সম্পূৰ্ণ নকৰিলে বিষয়াসকলৰ অসন্তুষ্টি সহ্য কৰিব লগা হ'ব পাৰে। আজি ঘৰখনৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে। বিবাহ বহিৰ্ভূত প্ৰেমে ঘৰৰ ব্যৱস্থা নষ্ট কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে অনিয়মিত ৰুটিন আপোনালোকৰ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু লঘু খাদ্য খাওক বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি আজি দৈনন্দিন কাম কাজত নতুন কিবা এটা আনিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত পৰিৱেশ সুখদায়ক হৈ পৰিব। কিছুদিনৰ পৰা চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি অলপ সকাহ পাব পাৰে। এই সময়ত অতিৰিক্ত উপাৰ্জনৰ সম্ভাৱনা আছে। আজি হাঁহি ধেমালিত কিছু সময় আপোনালোকে উলিয়াওক বুলি কৈছে। নিজৰ ভাল লগা কামত কিছু সময় উলিয়াওক, মানসিক শান্তি লাভ কৰিব। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত কিন্তু নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। আজি পুৰণি নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আজি খৰচৰ প্ৰতি কৃপণালী হোৱাটোৱে পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়িক স্থানৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। আজি আপোনালোকৰ যোগাযোগসমূহ শক্তিশালী কৰক। আজি কোনো ৰাজনীতিবিদ বা সমাজকৰ্মীৰ লগত বিশেষকৈ লগ পোৱাৰ সুযোগ পালে বিশেষকৈ সময় নষ্ট নকৰিব। তেওঁলোকৰ সৈতে কিছু বা সুযোগ যদি পায় কিছু আপোনালোকে লগ কৰক, নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব। এই সভাই বা এই ধৰণৰ লগে আপোনালোকক লাভজনক বুলি প্ৰমাণিত কৰিব। চৰকাৰী সেৱা আগবঢ়া ব্যক্তিসকলে নিজৰ বিভাগত বিশেষকৈ আধিপত্য বিস্তাৰ কৰি থাকিব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে ঘৰৰ ব্যৱস্থা নিখুঁত কৰি ৰাখিব। আজি ঘৰতে শুভ অনুষ্ঠানৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে। স্বাস্থ্য ভাল হ'ব। কেৱল মানসিক চাপৰ বাবে আপুনি মূৰৰ বিষ মাইগ্ৰেনত ভুগিব পাৰে, গতিকে ধ্যান ৰাখিব। চলি থকা সমস্যাবোৰ কিছু সমাধান পাব আজি আৰু যিকোনো প্ৰকাৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ আগ্ৰহৰ কামত কিছু সময় কটালে আপুনি সুখী হ'ব। আপোনালোকৰ ভিতৰত নতুন শক্তি অনুভৱ কৰিব। দিনটো কেতিয়াবা আপোনালোকৰ অত্যধিক খৰখেদা আৰু উত্তেজনাৰ বাবে প্ৰকৃতিত খিংখিঙীয়া হ'ব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কৈছে আজি ঘনিষ্ঠ আত্মীয়ৰ লগতো বিসংগতিৰ সম্ভাৱনা আছে, গতিকে তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক। সুবিধাৰ সৈতে জড়িত কামত অধিক ব্যয় হ'ব। আজি ব্যৱসায়ত অলপ সাৱধান হওক। কিছু প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। লগতে ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামৰ প্ৰতিও মনোযোগ দিব। অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত লাভৰ পৰিস্থিতি হ'ব। আজি ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে নিজৰ পচন্দ অনুসৰি প্ৰজেক্টবোৰ লাভ কৰিব পাৰে। আজি বৈবাহিক সম্পৰ্কত কিছু বিসংগতি হোৱাৰ সম্ভাৱনা আছে দিনটোৰ শেষৰ অৰ্ধত, গতিকে তৰ্কৰ পেচালবোৰ পৰিহাৰ কৰক, যাৰ প্ৰভাৱ পৰিয়ালতো পৰিব পাৰে। বিবাহৰ যোগ্য লোকৰ সম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ। বৰ্তমান কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত বতৰত খাদ্যাভ্যাসৰ প্ৰতি অতি সচেতন হোৱাৰ প্ৰয়োজন আছে। কিছু লোকৰ দিনটোৰ শেষৰ অৰ্ধত গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা বাঢ়িব পাৰে। নিয়মিতভাৱে কিন্তু ৰাতিপুৱাৰ সময়খিনিত আপোনালোকে ব্যায়াম কৰক, এক্সাৰচাইজ কৰক। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক। আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে, সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। আজি এই সময়খিনিত কিন্তু নিজৰ আত্মবিশ্বাস বজাই ৰাখক, খং ৰাগবোৰ পৰিহাৰ কৰক। আনৰ কথা শুনি পেলাই যিকোনো আপোনালোকে সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে আজিৰ দিন। আজি এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ আত্মবিশ্বাস বজাই ৰাখক। নিজৰ মনত কেতিয়াও আপোনালোকে নেতিবাচক চিন্তাবোৰ আহিবলৈ নিদিব। পজিটিভ চিন্তা কৰক, ইতিবাচক হৈ থাকক, ভাল দিশত আগবাঢ়ি যাওক, ভাল কৰ্ম কৰি যাওক, নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সকলো কুশলে থাকক, ভগৱানে মংগল কৰক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কুম্ভ ৰাশি আজি ঘনিষ্ঠ ব্যক্তিৰ সহায়ত ৰৈ থকা কিছু কাম পুনৰ আৰম্ভ কৰিব পাৰে, যাৰ ফলত হেৰুৱা আত্মবিশ্বাস আপোনালোকৰ ওপৰত পুনৰ জাগ্ৰত হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত যিকোনো চিন্তাৰ সমাধান হ'ব পাৰে। আজি ঋণ সম্পৰ্কীয় কোনো ধৰণৰ লেনদেন কৰাটো পৰিহাৰ কৰক। যিকোনো প্ৰতিকূল পৰিস্থিতিত পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন লোৱাটো গুৰুত্বপূৰ্ণ। যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ভাবি চিন্তি আগবাঢ়ক। ব্যৱসায়িক স্থানত আপোনালোকৰ দায়িত্ব ভালদৰে পালন কৰিব। সময় অনুসৰি পদ্ধতিৰ আপোনালোকৰ পৰিৱৰ্তন কৰক বুলি কৈছে। কিছু আপগ্ৰেডৰ প্ৰয়োজন আছে ব্যৱসায়ত, এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে। ব্যস্ততাৰ সময় বুলি কৈছে। আজি বিত্তীয় সম্পৰ্কত জড়িত যিকোনো চলি থকা সমস্যাৰ সমাধান হ'ব পাৰে। আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। পুৰণি বন্ধুক লগ পালে পুৰণি যি স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ভাল হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ যোগাসন, ব্যায়াম, প্ৰাণায়াম আপোনালোকৰ প্ৰতি মনোযোগ দিয়ক, ভাল হ'ব। আজি পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব। ইয়াৰ লগে লগে ঘৰৰ যি ব্যৱস্থা সঠিক হৈ থাকিব আৰু আপুনি সম্পূৰ্ণ
আত্মবিশ্বাসেৰে নিজৰ কামখিনিত মনোনিৱেশ কৰি আগবাঢ়ি যাব ল'ৰা ছোৱালীসকলৰ বিশেষকৈ বিবাহ সম্পৰ্কীয় পৰিকল্পনা হ'ব পাৰে আজি কিছু সিদ্ধান্ত লোৱা হ'ব পাৰে আজি কোনো বিষয়ক লৈ কৈছে যে দুপৰীয়াৰ সময়খিনিত বিশেষকৈ দুপৰীয়া ভাগত ওচৰ চুবুৰীয়াৰ লগত বা আপোনালোকৰ বন্ধুৰ লগতে হওক কিবা এটা তৰ্ক পেচাল হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক তৰ্ক পেচালবোৰ পৰিহাৰ কৰক আৰু এই সময়খিনিত খং আৰু হটকাৰিতাক নিয়ন্ত্ৰণ কৰি শান্তিৰে সমস্যা সমাধান কৰক আজি কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ নল'ব যিকোনো যাত্ৰা গ্ৰহণ কৰাৰ আগতে ইয়াৰ লাভ লোকচানৰ বিবেচনা কৰক কিছু ক্ষেত্ৰত আজি ব্যৱসায়ীসকলৰ বাবে আজি কিছু প্ৰত্যাহ্বানো আহিব পাৰে দিনটোৰ শেষত কিন্তু তেওঁলোকৰ কষ্ট অনুযায়ী তেওঁলোকে উপযুক্ত ফলাফল পাব আৰ্থিক বিষয়ত সজাগ হওক আজি যিকোনো ভুলৰ ফলত লোকচান হ'ব পাৰে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত থাকিব আজি ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে বিশেষকৈ বিবাহ বহিৰ্ভূত প্ৰেমৰ অনুমতি নিদিব এই সম্পৰ্কবোৰ কেৱল বন্ধুত্বত সীমাবদ্ধ থাকিলে ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষত পেশীৰ বিষ টান হোৱাৰ সম্ভাৱনা আছে ব্যায়াম আৰু ধ্যানকো কিছু সময় আপোনালোকে দিয়ক বুলি কৈছে এইখিনি লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ ল'ব লাগিব স্বাস্থ্যৰ সম্পদ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব অপ্ৰয়োজনীয় তৰ্ক পেচালৰ পৰা পৰিহাৰ কৰক ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক সময় কেৱল ষ্টাডিৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত দিয়ক বুলি কৈছে উত্তম প্ৰতিফলন দেখিব বুলি কৈছে ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব নিজৰ মনত কিন্তু সাহস লাগিব কনফিডেন্স লাগিব হতাশ নহ'ব নিশ্চয়কৈ সফল হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আপোনালোকে আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আজি বিনিয়োগ সম্পৰ্কৰ বিষয়ত কাম কৰা হ'ব আৰু আপুনি সম্পূৰ্ণ সুবিধাও লাভ কৰিব বুলি কৈছে বিশেষকৈ কৈছে যে কিছুমান কাম আপোনালোকৰ আধৰুৱা যদি হৈছিল সেই কামখিনিয়ে এটা গতি লাভ কৰিব পাৰে মনত কিন্তু সেই কামখিনি কৰাৰ প্ৰতি একাগ্ৰতা লাগিব কিছুদিন ধৰি চলি থকা অস্থিৰতাৰ পৰা আপুনি অলপ সকাহ পাব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু তেওঁলোকৰ উপদেশ নিশ্চয়কৈ মানি চলিব উপকৃত হ'ব লাভ হ'ব আজি ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এটা ভাল সময় যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব পাৰে অভিজ্ঞ লোকৰ পৰা পদ প্ৰদৰ্শন লোৱাটো বৰ্তমান সময়ত কিন্তু আপোনালোকৰ বাবে লাভজনক হ'ব ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাত খৰখেদা নকৰিব অন্যথা ধনৰ লোকচান হ'ব পাৰে গতিকে বস্তু কিনোতে চাই চিতি লওক বুলি কৈছে আজি অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাত জড়িত নহ'ব আনৰ সমস্যাত নপৰিব ইয়াৰ ফলত কিন্তু নিজৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে নিজৰ সুনাম হেৰুৱাব পাৰে ব্যৱসায়ত আপোনালোকৰ জ্ঞান আৰু বিচক্ষণতাৰে বিশেষকৈ লোৱাৰ সিদ্ধান্ত অপৰিসীম লাভৰ ফল দিব বুলি কৈছে আজি কোনো অচিনাকি ব্যক্তিক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব গতিকে অচিনাকি মানুহক আপোনালোকে তৎক্ষণাত বিশ্বাস নকৰিব তেওঁলোকৰ কথা বতৰা শুনি পেলাই যিকোনো কামো নকৰিব গতিকে সাৱধান হওক এই সময়খিনিত কৈছে যে প্ৰতাৰিত হোৱাৰ পৰিস্থিতিৰ দৰে সৃষ্টি হ'ব পাৰে কাৰ্যালয়ত বিষয়াসকলৰ সৈতে সুসম্পৰ্কৰ গঢ় লৈ উঠিব ইজনে সিজনৰ প্ৰতি যি ধৰণৰ সহায় সহযোগিতা থাকিব বুলি কৈছে ব্যস্ত থকাৰ পিছতো নিজৰ বৈবাহিক সম্পৰ্ক আৰু পৰিয়ালৰ বাবে সময় উলিয়াটো নিশ্চিত কৰক প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত গেছ এচিডিটিৰ দৰে সমস্যা আপোনালোকক অশান্তি দিব পাৰে দৈনন্দিন যি কাম কাজ আৰু খাদ্যাভ্যাস ভালদৰে সংগঠিত কৰি ৰাখিলে ভাল হ'ব আজি আপুনি যিয়ে নকক কিয় তাত আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব কিন্তু নিজৰ ওপৰত বিশ্বাস লাগিব আজি আপোনালোকৰ যিকোনো ইচ্ছাও পূৰণ হ'ব পাৰে যাৰ বাবে মনটো অলপ সুখী অনুভৱ কৰিব বা সুখী হৈ থাকিব নতুন কামৰ পৰিকল্পনা কৰা হ'ব পাৰে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ কিছুমান মানুহৰ পৰা সহায় লাভ কৰা হ'ব পাৰে বা সহায় লাভ কৰিব ব্যক্তিগত বিষয়ত আনক প্ৰয়োজনতকৈ বেছি বিশ্বাস কৰাটো উপযুক্ত নহয় বা উচিত নহয় আজি ল'ৰা ছোৱালীৰ সৈতে বা শিশুৰ সৈতে তেওঁলোক কিছু সময় নিশ্চয়কৈ তেওঁলোকৰ লগত কটাক বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ নিৰাপত্তাৰ অনুভৱ কৰিব তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব সময় অনুযায়ী নিজৰ আচৰণ আৰু অভ্যাস সলনি কৰাটো প্ৰয়োজন আছে বুলি কৈছে এই সময়ত ব্যৱসায়ত এই সময়ত আপোনালোকৰ ব্যৱসায়িক বিষয়ত কাকো বিশ্বাস নকৰিব আজি হয়তো বিশ্বাসঘাতকতা কৰা হ'ব পাৰে কিছু লোকে আপোনালোকৰ পিঠিৰ পিছফালে আপোনালোকক কিছু টিৰ বাবে চিন্তা কৰিব পাৰে আপোনালোকৰ বেয়াটো কামনা কৰিব পাৰে গতিকে ব্যৱসায়িক ক্ষেত্ৰত জোখতকৈ বেছি মানুহক বিশ্বাস নকৰিব বৰ্তমান সময়ত আপোনালোকৰ সপোনবোৰ অতি সোনকালে বাস্তৱ হ'বলৈ গৈছে যাৰ বাবে আপুনি দেহেকেহে কষ্ট কৰি আছে যদি আপুনি চেষ্টা কৰে তেন্তে বিশেষ চুক্তিৰ সম্পাদন কৰিব পাৰে চাকৰিৰ বাবে চেষ্টা কৰাৰ লোকসকলে কিছু ভাল খবৰ লাভ কৰিব পাৰে ৰিচেণ্টলি এক্সাম আদি অনুষ্ঠিত হ'ব পাৰে নিজৰ
কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়ক যুৱক যুৱতীসকলে আজি ঘৰখনৰ সুখ শান্তি আৰু অনুশাসিত পৰিৱেশ থাকিব যুৱক যুৱতীসকলে প্ৰেমত পৰি পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে দিনটোৰ শেষত প্ৰদূষণৰ বাবে সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে বৰ্তমান সময়ত নিজৰ হেল্থৰ কেয়াৰ লওক বুলি কৈছে বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব মীন ৰাশি জাতক জাতিকাসকলে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সদায় ভালে থাকক কুশলে থাকক মহাদেৱৰ কৃপাত আপোনালোকৰ যি মনৰ ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায়